মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ৰেখা আৰু কোণৰ অনুশীলনী 6.2 আৰম্ভ কৰিম। আগৰ ক্লাছত তোমালোকৰ মনত আছে আমি সমান্তৰাল ৰেখা আৰু তাৰ তিৰ্যকৰ স্বতঃসিদ্ধ আৰু উপপাদ্যবিলাক আমি আলোচনা কৰিছিলোঁ। অনুৰূপ কোণ, একান্তৰ কোণ, বহিঃ কোণ, অন্তঃকোণ আদি সকলোবিলাক আমি ভালকৈ আলোচনা কৰিছিলোঁ আৰু আজিৰ আমি উদাহৰণত সেই সকলোবোৰ উপপাদ্য যোনটো য'ত প্ৰয়োজন হয় সেইমতে আমি ব্যৱহাৰ কৰি আমি গণিতবিলাক কৰিবলৈ চেষ্টা কৰিম। আহাচোন আমি গণিতৰ মাজলৈ যাওঁ। প্ৰথম প্ৰশ্নটো আমাৰ দিছে 6.2 অনুশীলনীৰ প্ৰথম প্ৰশ্নটো চোৱা। এটা চিত্ৰ আমাক দিয়া আছে। চিত্ৰত আমাক কৈছে x আৰু y আমি মান উলিয়াব লাগে। আমাক AB এডাল ৰেখা দিছে, CD এডাল ৰেখা দিছে আৰু ৰেখাডালক দেখিছোঁ আমি এডাল ৰেখাই কাটিছে। আমাক কিন্তু প্ৰশ্নটোত প্ৰথমতে কৈ থোৱা নাই যে ৰেখাকিডাল সমান্তৰাল ৰেখা। গতিকে আমি সমান্তৰাল ৰেখাৰ ধৰ্ম আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ x আৰু y মান উলিয়াবলৈ হ'লে। পিছত আমি ইয়াত দুটা পাৰ্ট আছে। প্ৰথম পাৰ্টটোত আমাক আছে x আৰু y মান, x ৰ মান আৰু y ৰ মান আমি উলিয়াব লাগে। আৰু পিছৰ পাৰ্টটো তাৰ পিছত দেখুওৱা যে AB সমান্তৰাল টু CD, AB ডাল CD ৰ সমান্তৰাল হয় বুলি আমাক প্ৰমাণ কৰিবলৈ দিছে। এতিয়া দুডাল ৰেখা কেতিয়া সমান্তৰাল হ'ব? সমান্তৰাল ৰেখাৰ ধৰ্মৰ কথা আমি মনত পেলাওঁ। যদি সিহঁতৰ অনুৰূপ কোণকেইটা সমান হয়, যদি একান্তৰ অন্তঃকোণবিলাক সমান হয় বা একেফালৰ ছেদকৰ একেফালৰ অন্তঃকোণবিলাক সম্পূৰক হয়, তেনেহ'লে আমি ক'ব পাৰোঁ যে ৰেখা দুডাল আমাৰ সমান্তৰাল ৰেখা হ'ব। এতিয়া ইয়াত চোৱা, আমি যদি দেখাব পাৰোঁ x আৰু y যদি সমান দেখাব খোজোঁ, x আৰু y কি? একান্তৰ অন্তঃকোণ। যদি আমি x আৰু y প্ৰথম আমি x আৰু y মান উলিয়াম আৰু যদি আমি দেখোঁ যে x সমান y, তেনেহ'লে আমি ক'ব পাৰিম যে AB আৰু CD ৰেখা দুডাল পৰস্পৰ সমান্তৰাল হ'ব। আহাচোন প্ৰথমতে আমি x আৰু y মান বহুৱাই লওঁ। এতিয়া দেখিছোঁ আকৌ আমি চবুটো সৰুকৈ আঁকি লৈছোঁ। এতিয়া আমি কি দেখা পাইছোঁ? চোৱা, এডাল এডাল ৰেখা আৰু তাৰ ওপৰত এডাল হ'ল ৰশ্মি আৰু x আৰু 50 এই দুইটা কি? ৰৈখিক কোণ। বিশেষকৈ এডাল ৰেখাৰ ওপৰত যিহেতু সিহঁতে ৰৈখিক জোৰ, সিহঁত সন্নিহিত কোণ আৰু সিহঁতে যিহেতু ৰেখাৰ ওপৰত সন্নিহিত কোণযোৰ আছে, গতিকে আমি ক'ব পাৰোঁ যে সিহঁতে ৰৈখিক জোৰ গঠন কৰিছে। গতিকে আমি লিখোঁ, আমি প্ৰথম লিখি লওঁ কি উলিয়াব লাগে। আমাক উলিয়াব লাগে x আৰু y মান দিব লাগে। আমি উলিয়াব লাগে x আৰু y ৰ মান আৰু আমি দেখুৱাব লাগে যে AB সমান্তৰাল CD বুলিও আমি দেখাব লাগে। এই দুইটা পাৰ্ট আমি প্ৰথম কৰি ল'ম। প্ৰথম পাৰ্টটো কৰোঁ। প্ৰথম পাৰ্টটো কৰিবলৈ হ'লে আমি দেখিছোঁ এডাল এডাল সৰল ৰেখা আৰু এডাল x + 50 = 180 ডিগ্ৰী। গতিকে আমি কি লিখিব পাৰোঁ? চিত্ৰৰ পৰা পাওঁ x + 50 ডিগ্ৰী সমান 180 ডিগ্ৰী। কাৰণটো আমি কি লিখিম? যে সিহঁতে ৰৈখিক জোৰ গঠন কৰিছে। ৰৈখিক জোৰ গঠন কৰিছে। গতিকে ইয়াৰ পৰা আমি এতিয়া x সমান কি পাই যাম? 180 ডিগ্ৰী মাইনাছ 50 ডিগ্ৰী, অৰ্থাৎ 0, 8 ৰ 5 গ'ল 3, 130 ডিগ্ৰী আমি x ৰ মান পাই গ'লোঁ। এতিয়া আকৌ তেনেদৰে আমি চাওঁ এডাল আৰু এডালে কি কৰিছে? দুটা বিপ্ৰতীপ শীৰ্ষকোণ গঠন কৰিছে। দুডাল ৰেখাই আমি যদি কাটাকাটি কৰে, এতিয়া এডাল ধৰা XY আৰু এডাল ধৰা
বি এই দুডাল ৰেখাই যদি ও বিন্দুত কাটে তেনেহলে কেইটামান বিপ্ৰতীপ শীৰ্ষকোণৰ উৎপত্তি হয় আৰু প্ৰতিযোৰ বিপ্ৰতীপ শীৰ্ষকোণে সমান অৰ্থাৎ এই ক্ষেত্ৰত আমি কি ক'ব পাৰো এক্স ও বি টু কাৰ সমান এংগল এ ও ৱাই সমান আৰু এংগল এক্স ও এ টু কাৰ সমান এংগল ৱাই ও বি সমান তেনেদৰে আমি ইয়াতো দেখিছো যে এইফালে এডাল ৰেখা দুইটাই বিপ্ৰতীপ কোণৰ সৃষ্টি কৰিছে গতিকে এটু কোণ এটুৰ সমান আৰু এটুৰ সতে সমান গতিকে আমি y সমান কি পালো আৰু যিহেতু বিপ্ৰতীপ শীৰ্ষকোণৰ ধৰ্ম মতে বিপ্ৰতীপ শীৰ্ষকোণৰ ধৰ্ম মতে আমি পাওঁ কি পাওঁ আমি পাওঁ সমান y আমি কি পাই গলো y সমান 130 ডিগ্ৰী আমি x ও পালো 130 ডিগ্ৰী আৰু y ও পালো আমি 130 ডিগ্ৰী এতিয়া আমি দেখিছো যে এই AB ৰেখাডাল আৰু CD ৰেখা এডাল ছেদকে ছেদ কৰোতে যি দুটা অন্তঃকোণ একান্তৰ অন্তঃকোণৰ উৎপত্তি হৈছে দুয়োটা একান্তৰ অন্তঃকোণ সমান গতিকে আমি বিপৰীত উপপাদ্য মতে কি পাওঁ যে যদি একান্তৰ অন্তঃকোণ দুটা সমান হয় তেন্তে যি দুডাল ৰেখাক ছেদকে কাটিছে সেই ৰেখা দুডাল কি ৰেখা হ'ব সমান্তৰাল ৰেখা সেই কথাখিনিকে আমি এতিয়া লিখিব লাগিব যে যিহেতু আমি দেখিলো কি দেখিলো আমি যে দুডাল ৰেখা দুডাল কি আছিলে এ বি আৰু চি ডি দুডাল ৰেখা এ বি আৰু চি ডি এডাল ছেদকে ছেদ কৰোতে ছেদ যেতিয়া কৰিছিলে উৎপন্ন হোৱা একান্তৰ অন্তঃকোণবিলাক আমি কি দেখিলো সমান উৎপন্ন হোৱা একান্তৰ অন্তঃকোণ কি আছিলে একান্তৰ অন্তঃকোণ দুটা x আৰু y সোৱা একান্তৰ অন্তঃকোণ x আৰু y আছিলে গতিকে একান্তৰ অন্তঃকোণ x আৰু y সমান গতিকে বিপৰীত উপপাদ্য মতে উপপাদ্যৰ পৰা আমি ক'ব পাৰো যে ৰেখা দুডাল সমান্তৰাল অৰ্থাৎ যিহেতু x সমান y সমান 130 ডিগ্ৰী এতেকে এ বি সমান্তৰাল চি ডি বুলি আমি ক'ব পাৰো হেতুই আমাক কৰিব দিয়া নাছিলে জানো এ বি সমান্তৰাল আমি চি ডি বুলি কৰিবলৈ দিছিলে যেতিয়া আমি দেখাই দিব পাৰিলো x আৰু y সমান সোৱা আকৌ এবাৰ প্ৰথমৰ পৰা মই কৈ দিছো প্ৰথম আমি x আৰু y মানটো প্ৰথম উলাই লম যেহেতু দেখিছো যে এ বিডাল এডাল ৰেখা আৰু এডাল তাৰ ওপৰত ৰশ্মি হোৱাৰ লগে লগে ই কি কৰিছে দুটা এডাল ৰেখাৰ ওপৰত এই দুটা কোণ কৰিছে 50 আৰু x গতিকে x + 50 সমান 180 ডিগ্ৰী হল গতিকে x ৰ মান আমি কিমান পাই গলো 130 আমি পাই গলো তেনেদৰে আমি দেখিছো এই দুটা বিপ্ৰতীপ কোণ গতিকে এটো যেতিয়া 130 y মানো আমি পাই গলো 130 ডিগ্ৰী x আৰু y মান উলোৱাৰ পিছত
যেতিয়া দেখিছো যে এই ৰেখা দুডালক এডালে কাটিছে আৰু তাৰ ফলত যি দুটা একান্তৰ অন্তঃকোণৰ উৎপত্তি হৈছে সেই অন্তঃকোণ দুটা সমান অৰ্থাৎ আমি ক'ব পাৰো যে যি দুডাল ৰেখাক ছেদকে কাটিছে সেই ৰেখা দুডাল অৰ্থাৎ এ বি ৰেখা আৰু চি ডি ৰেখা দুডাল সমান্তৰাল ৰেখা হ'ব আশা কৰো তোমালোকে বুজি পাইছা আহাচোন আমি পিছৰ প্ৰশ্নটোলৈ যাওঁ পিছৰ প্ৰশ্নটো দিছে চোৱা যদি এ বি ডাল চি ডিৰ সমান্তৰাল এ বি আমাক কি দি থৈছে এ বি সমান্তৰাল চি ডি আকৌ চি ডি ডাল এ ডাল ইয়াৰ সমান্তৰাল আকৌ চি ডি ডাল ই এফৰ সমান্তৰাল এ ডালৰ সমান্তৰাল ই এফ সমান্তৰাল গতিকে আমি পাইছো যে উপপাদ্য মতে যে যদি এটা চি ডি ডাল চোৱা চি ডি ডাল এ বিৰো সমান্তৰাল চি ডি ডাল ই এফৰো সমান্তৰাল গতিকে আমি এটাকে কি বুলি ক'ব পাৰো যে এ বি ডাল কাৰো সমান্তৰাল ই এফৰো সমান্তৰাল হয় উপপাদ্য মতে আমি পাই আহিছো দুডাল ৰেখাৰ যদি এডাল ৰেখা সমান্তৰাল হয় তেন্তে সেই প্ৰথমডাল ৰেখাও শেষৰডাল ৰেখাৰ সমান্তৰাল হ'ব গতিকে আমি পালো যে তিনিটা সমান্তৰাল ৰেখা আৰু সিহঁতৰ কাৰণে যিবিলাক ধৰ্ম হ'ব অনুৰূপ কোণৰ একান্ত কোণৰ এই প্ৰতিটো ধৰ্মই আমি ব্যৱহাৰ কৰিব পাৰো আৰু আমাক কৈছে এই y আৰু z অনুপাতটো আমাক কৈছে 3:7 তেন্তে আমি x টো উলিয়াব লাগে y z টো উলামে উলাই z উলোৱাৰ পিছত আমি x টো উলিয়াব লাগিব এতিয়া আমি কৰি চাও প্ৰথম আমি লিখি লও দিয়া আছে এ বি সমান্তৰাল টু চি ডি আৰু চি ডি সমান্তৰাল কি ই এফ আৰু আমাক কি দিছে আৰু আমাক দি থৈছে y অনুপাত z সমান আমাক কিমান দিছে 3:7 3:7 আমি xৰ মান উলিয়াব লাগে এতিয়া চোৱা আমাৰ সুবিধাৰ কাৰণে কৰাৰ সুবিধাৰ কাৰণে আমি এই কোণটোৰ নাম দি লৈছো 1 এতিয়া আমি দেখিছো যে এই কোণটো এটো আৰু y একিটা হল অনুৰূপ কোণ আমি চিত্ৰৰ পৰা পাও এংগল 1 সমান পাও এংগল y কাৰণ হিহত কিয় অনুৰূপ কোণ বিলাক সমান তোমালোকৰ অনুৰূপ কোণ মনত আছে চাগৈ অনুৰূপ কোণ হ'ব এটো এটা অনুৰূপ 1 2 3 4 5 6 7 8 এইকিটা ললে অনুৰূপ কোণ কিটা হ'ব 1 আৰু 5 অনুৰূপ হ'ব ইফালে হ'ব আমাৰ 3 আৰু 7 অনুৰূপ 3 আৰু 7 অনুৰূপ আৰু হ'ব ইফালে 2 আৰু 6 আৰু আমাৰ হৈ যাব 4 আৰু 8 আমাৰ অনুৰূপ কোণ হ'ব তেনেদৰে গতিকে আমি কি চাইছো 1 আৰু 5 গতিকে এডালৰ ওপৰত y আছে এটোৰ ওপৰত 1 আছে গতিকে আমি y আৰু 1 ক কি বুলি ক'ব পাৰিম অনুৰূপ কোণ বুলি ক'ব পাৰিম এতিয়া আকৌ চোৱা আমি দেখিছো কি দেখিছো যে ই এফ এডাল ৰেখা আৰু তাৰ ওপৰত এডাল ৰশ্মি ই এফ ৰেখাৰ ওপৰত আমাৰ তিৰ্যকডাল আছে গতিকে যিহেতু ই এফ ওপৰত এডাল যদি আমি এল বুলি ধৰো এল এডাল তিৰ্যক হোৱাৰ লগে লগে কি হল এই দুটা কোণে কি জোৰ কৰিলে ৰৈখিক জোৰ গঠন কৰিলে এতেকে আমি কি লিখি দিব পাৰো 1 plus z সমান আমি কি লিখি দিব পাৰো 180 ডিগ্ৰী আৰু কাৰণটো আমি ইয়াত কাষত লিখি থম যে হিহতে ৰৈখিক জোৰ গঠন কৰিছে
ৰৈখিক জোৰ গঠন কৰিছে এতিয়া আমি কি পালো চোৱা এতিয়া যদি আমি এই 1 ৰ এটো যদি আমি সমীকৰণ 1 দিও এটো যদি আমি সমীকৰণ 2 দিও আমি সমীকৰণ 2 তে 1 ৰ মান বহুৱাই পাও কি পাম আমি এতিয়া চোৱা angle 1 সমান আমি কি পাইছিলো angle y গটিকে আমি কি পালো y plus angle z সমান 180 ডিগ্ৰী এটো আমি 3 নম্বৰ দিলো আকৌ আমি প্ৰথম যি পাইছিলো আকৌ যিহেতু y অনুপাত z সমান 3 অনুপাত 7 আমি কি ধৰি লব পাৰো ধৰু y সমান 3x আৰু z সমান 7x এতিয়া এইকিটাৰ মান যদি আমি 3 নম্বৰ সমীকৰণটোত বহাই দিও y আৰু z ৰ মান 3ত বহুৱাই পাও 3ত কি আছিলে y plus z সমান আমি কি পাইছিলো 180 ডিগ্ৰী y equal to 3x আৰু z equal to 7x গটিকে y plus z সমান 180 ডিগ্ৰী y সমান আমি পাইছিলো 3x plus এটোত পাইছিলো z equal to পাইছিলো আমি 7x সমান 180 ডিগ্ৰী অৰ্থাৎ আমি 10x সমান পালো 180 ডিগ্ৰী এতেকে আমি x পালো 180 divided by 10 সমান 18 ডিগ্ৰী এতেকে আমি y ভ্যালু কিমান পাই যাম 3x অৰ্থাৎ আমাৰ 3 into 18 ডিগ্ৰী তাৰ মানে আমি কি যাই পাও 54 ডিগ্ৰী আৰু z সমান আমি পাই গলো 7x সমান 7 into 18 ডিগ্ৰী 8 7 গুণ 56 6 হাতে 5 7 গুণ 7 5 12 126 ডিগ্ৰী পালো আমি y আৰু z আমি পাই গলো আমাক প্ৰশ্নত কিন্তু কি উলাবলৈ দিছে x ৰ মান উলাবলৈ দিছে এতিয়া চোৱা এই y আৰু z ৰ মান যদি আমি পাই গলো x ৰ মান আমি কেনেকৈ উলিয়াম আমি এতিয়া এটো কি দেখিছো যে x আৰু y কি হল একান্তৰ অন্তঃকোণ ছেদকৰ একেফালে থকা অন্তঃকোণ একান্তৰ নহয় কি ইহত কিটা ছেদকৰ একেফালে থকা অন্তঃকোণ আৰু ছেদকৰ একেফালে থকা অন্তঃকোণ কুটা যোগ কৰিলে আমি কি পাও 180 ডিগ্ৰী আৰু হিহত অৰ্থাৎ হিহত সম্পূৰক গটিকে আমি কি লিখিম যে চিত্ৰৰ পৰা আমি পাও আমি দেখিছো বা আমি পাও x plus y সমান 180 কাৰণটো কি যে ছেদকৰ একেফালে থকা অন্তঃকোণবোৰ সম্পূৰক গটিকে আমি কি লিখিব লাগিব x plus y মানে আমি কি পাইছিলো 54 ডিগ্ৰী গটিকে x plus y equal to 180 আমি যদি y মান এতিয়া বহাই দিও x plus 54 ডিগ্ৰী সমান 180 ডিগ্ৰী অৰ্থাৎ x সমান আমি কি পাই গলো 180 ডিগ্ৰী minus 54 ডিগ্ৰী অৰ্থাৎ শূন্যৰ 4 গল 6 ইয়াতে থাকিলে 7 7ৰ 5 গল থাকিল 2 আৰু 126 ডিগ্ৰী আমাৰ হেতুৱে আমাৰ উলিয়াবলৈ দিছে আমি প্ৰথমৰ পৰা আকৌ এবাৰ চাই লও আমি যে প্ৰথম আমি কি দিছিলে বস্তুটো চোৱা চিত্ৰত দিছে AB সমান্তৰাল CD আৰু CD সমান্তৰাল EF গটিকে AB আৰু EC সমান্তৰাল হ'ব গটিকে আমি ইয়াত চোৱা এটো ছবিটো আমি দেখিছো যদি AB আৰু EF সমান্তৰাল হয় তেনে হলে আমাৰ X আৰু Z কোণটো ইহত দুটা কি কোণ
একান্তৰ অন্তঃকোণ x আৰু z সমান হ'ব হৈছে নে আমি চাও পিছত কৰি কৰি z সমান আমি কি পাইছিলো আমি z ও সমান 126 পালো আৰু x ও আমি কি পাই গলো 126 আমি পাই গলো আমি একাধিক ক্ৰমে কৰি গলো প্ৰথম আমি উলিয়ালো যে এই 1 ধৰি ললো এটুক আমি 1 ধৰি ললো আৰু দেখুতে আমি দেখিছো যে y টো ইয়াৰ ওপৰত 1 to 1 ওপৰত গটিকে দুয়োটা কি হল অনুৰূপ কোণ গটিকে আমি প্ৰথম লিখিলো 1 equal to y আৰু আমি দেখিছো যে ef ৰ ওপৰত এটো এটা ৰৈখিক জোৰ গঠন কৰিছে গটিকে 1 plus z equal to কি হৈ গল 180 ডিগ্ৰী আৰু 1 ৰ ঠাইত যেতিয়া আমি y বহাই দিলো y plus z equal to 180 ডিগ্ৰী আৰু প্ৰশ্নমতে আমাক যেহেতু দিছে y অনুপাত z equal to 3 অনুপাত 7 গটিকে y সমান আমি 3x ধৰিব পাৰো আৰু z সমান আমি 7x প্ৰথম ধৰি লম আৰু শেষত যেতিয়া আমি x ৰ মান চোৱা x ৰ মান তেনেকৈ আমি y plus z equal to 180 ডিগ্ৰী বহুৱাই পেলাই আমি x ৰ মান পাই গলো আমি 18 ডিগ্ৰী আৰু তেতিয়া y equal to 3x মানে আমি 54 ডিগ্ৰী উঠালো আৰু z equal to 7x মানে 126 দেখালো আৰু আমি এখিনি নকৰি আমি যদি লিখি থাও যে x আৰু z দুইটা সমান হ'ব কিয়নো হিহত একান্তৰ অন্তঃকোণ তেতিয়াও আমাৰ অংকটো ভুল নহয় কিন্তু আমি আকৌ দেখুৱালো যে x plus y যেহেতু 180 ডিগ্ৰী গটিকে আমি x ৰ মান পালো 126 ডিগ্ৰী মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে হয়তো বুজি পাইছা তোমালোকে স্টেপ বাই স্টেপ লাহে লাহে এটা এটা কৈ সমাধান কৰিবলৈ চেষ্টা কৰিবা তেতিয়াহে তোমালোকে গণিত বিলাক কৰিবলৈ পাৰিবা আমি যাও পিছৰ প্ৰশ্নলৈ এতিয়া পিছৰ প্ৰশ্ন দিছে সোৱা চিত্ৰত a b সমান্তৰাল cd a b ডাল কাৰ সমান্তৰাল বুলি দিছে cd ৰ সমান্তৰাল a ডাল এই দুই ডালই হল সমান্তৰাল ৰেখা এতিয়া কৈছে যে এই f e বা e f ডাল cd ৰ ওপৰত লম্ব গটিকে লম্ব হৈ গলে আমাৰ এটু কিমান হৈ যাব এটু হৈ যাব আমাৰ 90 ডিগ্ৰী আৰু আমাক কৈছে GED আমাক কৈছে GED এই গুটেখিনি আমাক কিমান বুলি কৈছে 126 ডিগ্ৰী তেন্তে আমি উলিয়াব লাগে AGE এই কোণটো আমি উলাব লাগে আৰু এটা কি GEF এইটো কোণ আমি উলাব লাগে আৰু উলাব লাগে FGE আৰু এইটো কোণ আমি উলাব লাগে আমাক তিনটা কোণ দিছে কোণ কিটা আমাৰ এইটো আৰু এইটো কোণ আমি উলিয়াব লাগে এতিয়া চাও আমি প্ৰথম কি দিয়া আছে আৰু কি উলিয়াব লাগে আমি হেকিটা লিখি লও তাৰ পিছত আমি লাহে লাহে অংক বিলাকলৈ যাও আমি লিখো যে দিয়া আছে আমাক AB সমান্তৰাল আমাৰ এটো হল সমান্তৰালৰ চিন AB সমান্তৰাল CD আৰু আমাক কি দিছে FE কাৰ ওপৰত লম্ব CD ৰ ওপৰত আমাৰ লম্ব বুলি আমাক কৈ দিছে এতিয়া আমাক কি কৈছে লম্ব হোৱাৰ লগে লগে 90 ডিগ্ৰী আৰু আমাক কৈছে এই গুটেটো কোণ এখিনি পৰা এখিনলে কৈছে 126 ডিগ্ৰী আৰু কি দিছে এংগল GED সমান দিছে 126 ডিগ্ৰী আমি উলিয়াব লাগে এটা হল GEF এংগল GEF এইটো এংগল উলাব লাগে এবাৰ এইটো এংগল উলাব লাগে এংগল AGE আৰু উলাব লাগে আমাৰ কোনটো এংগল আৰু উলাব লাগে এইটো এংগল উলাব লাগে এংগল কি লাগে আমি এবাৰ চাই লও FGE এই তিনটা এংগল উলাব
লাগে FGE এইটো আৰু এই তিনিটা এংগল আমি উলিয়াব লাগে এতিয়া আমি প্ৰথমে চাও এই কোণটো আমি উলিয়াও এইটো আমি দেখি আছো যে যেহেতু এই গুটেখিনি চাই লোৱা GED 126 ডিগ্ৰী আৰু আমি এইখিনি পাই থৈছো আমি এইখিনি হৈ গৈছে আমাৰ 90 ডিগ্ৰী গতিকে আমি এইখিনি উলাবলৈ হলে আমি 126 ৰ পৰা যদি 90 বিয়োগ কৰো তেনে হলে আমি মাজৰখিনি পাই যাম এতিয়া আমি লিখি লও যে এতেকে আমি প্ৰথম উলিয়াও আমি GEF সমান আমি কি দেখিছো এংগল GED minus angle FED GED আমাৰ কি দিয়া আছে 126 ডিগ্ৰী minus 90 ডিগ্ৰী এটো কি কম আমি কি বুলি লিখিম দিয়া আছে এইকিটা আমাক দিয়া আছে তেতিয়া আমি কি পাই গলো ইয়াত 6 পাই গলো 12 9 গল 9 3 12 36 ডিগ্ৰী গতিকে প্ৰথম আমি এটো পাই ললো ইয়াক আমি পালো 36 ডিগ্ৰী এতিয়া আমি কি দেখিছো সোৱা যে এডাল AB আৰু CD সমান্তৰাল AB সমান্তৰাল CD আৰু তাত কোনডাল তিৰ্যক আমি দেখা পাইছো GE এডাল তিৰ্যক GE এডাল তিৰ্যক তিৰ্যক হওঁতে আমি দেখা পালো যে AB আৰু CD AB এডাল যদি হয় এডাল CD হয় এডাল যদি আমি AB বুলি ধৰো এডাল যদি CD বুলি ধৰো আৰু এডাল যদি তাৰ তিৰ্যক হয় দল G বুলি ধৰো GE তিৰ্যক হোৱাৰ লগে লগে আমাৰ কি হৈ যাব এ কোণটো এটো কোণৰ সমান হৈ যাব এটো কোণ কি আছিল AGE কোণটো GED ৰ সমান হৈ যাব এতেকে AGE সমান এংগল GED কিয় এই দুটা কিহৰ কাৰণে হল যে একান্তৰ অন্তঃকোণ অর্থাৎ আমি GD আমার দিয়া আছিলে সোয়া 126 ডিগ্রি অর্থাৎ আমি অ্যাঙ্গেল AGE সমান আমি কি পাই যাব 126 ডিগ্রি যেহেতু অ্যাঙ্গেল GED সমান আমাক কি দিয়া আছে 126 ডিগ্রি এতিয়া এইখিনি যদি আমি 126 ডিগ্রি পাও তেতিয়া আমি দেখিছো যে এই দুইটা মিলে কি হৈ যাব 180 ডিগ্ৰী গতিকে আমি লিখিব পাৰো আকো আমি লিখিব পাৰো এংগল AGE প্লাস এংগল FGE সমান 180 ডিগ্ৰী কিয় কাৰণ ইহতে ৰৈখিক জোৰ গঠন কৰিছে অৰ্থাৎ আমি কি লিখি দিম AGE সমান কিমান পাইছো 126 তাৰ মানে আমি নতুন পেজ এটা লৈ লও অৰ্থাৎ 126 ডিগ্ৰী প্লাস এংগলটো আমি লিখিব লাগিব যে FGE এংগল FGE সমান 180 ডিগ্ৰী অৰ্থাৎ আমি FGE সমান আমি কি পালো 180 ডিগ্ৰী minus 126 ডিগ্ৰী অৰ্থাৎ 10 6 গল থাকিল 4 7 2 গল থাকিল 54 ডিগ্ৰী আমি পাই গলো আমাৰ যিকিটা উলাব লগা আছিল আমি গুটে কিটা পাই গলো আমি একাদিক্ৰমে এতিয়া লিখি দিও আমি পাই গলো এতিয়া সোৱা আমাক যি উলাবলৈ দিছে এংগল AGE সমান আমি পালো এটো এংগল পালো 126 ডিগ্ৰী এংগল আমি GEF আৰু লাষ্টত আমাৰ কি আছিলে FGE পালো আমি 54 ডিগ্ৰী আৰু GEF পালো 36 ডিগ্ৰী
আকৌ তোমালোকক কৈ দিব খুজিছোঁ চোৱা যিহেতু এ বি সমান্তৰাল চি ডি আৰু এফ ইডাল ইয়াৰ ওপৰত লম্ব গতিকে প্ৰথম আমাৰ এ কোণটো যিহেতু ওলাব লগা হ'ল গতিকে আমি দেখিছোঁ যে এ কোণটো আৰু এ দুটা কোণ মিলি 180 ডিগ্ৰী গতিকে এটা যেহেতু 90 ডিগ্ৰী আছে গতিকে আমি এটু পাই গলো আমি 36 ডিগ্ৰী এবাৰ আমি আকৌ দেখিছোঁ এ বি ডাল চি ডিৰ সমান্তৰাল আৰু এ ডালে তাৰ হল তিৰ্যক জি ই ডাল হল তিৰ্যক গতিকে তিৰ্যকৰ একান্তৰ অন্তঃকোণবিলাক সমান হয় গতিকে এ জি ই কোণটো জি ই ডি কোণৰ লগত সমান হ'ব এটো যেহেতু গুটেটো 126 গতিকে এটো হৈ যাব আমাৰ 126 ডিগ্ৰী আৰু দেখিছো আমি এটো যদি 126 প্লাস এটো এ দুটা মিলি আমাৰ কি হ'ব 180 হৈ যাব গতিকে 180 পৰা যদি আমি 126 বিয়োগ কৰি দিও আমি শেষত হেতু পাই গলো আমি 54 ডিগ্ৰী আমাৰ অংকটো কৰা হৈ গল মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজি ক্লাস মই ইমানতে সামৰিছো আমি পিছৰ ক্লাছত 4 নম্বৰৰ পৰা আমি গুটেইখিনি প্ৰশ্ন কৰিম তোমালোকে লাহে লাহে কৰি যাবা মোৰ লগত থাকিবা আজিলৈ ইমানতে এৰিছো ধন্যবাদ